হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰত এটা খুব ধুনীয়া চিকেনৰ ৰেচিপি লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাব গাইজ, আৰু বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব। তেন্তে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইখিনি এনেকৈ শিঙি লৈছোঁ, এইখিনি পুৰিম মই এতিয়া। আজি অকণমান বেলেগ ধৰণৰ বনাওঁ। সদায় সদায় ডেইলি একেইমতে খাই ভাল নালাগে। আজি কেতিয়াবা অলপ বেলেগো বনাব লাগে নহয় জানো গাইজ। আজি সেইকাৰণে মই গোটেইখিনি পুৰি ল'ম। লচুনখিনি বাকলি গুচাই দিলোঁ যে সোমাব নাই বাৰু, গাটো ফাটি যাব নেকি? সোমাব। কি বেটা, গামোচাখন বান্ধিব নোৱাৰিছা? আহা, মই বান্ধি দিছোঁ দিয়া। লম্বা গামোচাটো বাহিৰত আছে, মই ধুই দিছিলোঁ, তুমি ল'ব পাৰিবা? এইটো ডিঙিতে হেৰি কৰিব যোৱা, ভিডিঅ' বনি আছে। লাজ কৰিছা তুমি। এইটো গামোচা বাহিৰত থৈ কিটা তুমি পিন্ধি ল'বা, সেইটো পিন্ধি ল'বা যোৱা। পিঁয়াজখিনি পুৰি লওঁ গাইজ, তাৰপিছত এই আদা আৰু নহৰু বিলাহী এইখিনিও পুৰি লওঁ। পিঁয়াজখিনি হৈ গৈছে পুৰা, এতিয়া মই বিলাহী পুৰিম। আৰু যিসকলে এবাৰ বনোৱা নাই, গৰম, যিসকলে বনোৱা নাই এবাৰ বনাই খাই চাব গাইজ, বহুত ভাল লাগে মানে। আৰু এই আদা নহৰু পিঁয়াজ এইখিনি পুৰা গোন্ধটো খুব ধুনীয়া আহে। বাবা গৰমো। পিঁয়াজখিনি উলিয়া হৈ গ'ল, এতিয়া মই বিলাহী আৰু আদাকেইডোখৰ পুৰোঁ। তুমি এতিয়া ডাঙৰ হৈছা, চব নিজে কৰিব শিকা আকৌ। এইখিনি মই ধুনীয়াকৈ পুৰি ল'লোঁ চব। বিলাহীকেইটা খালি বাকলিখিনি ওপৰৰ গুচাই দিলোঁ। আৰু এইফালে মিঠাইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। তেজপাত দুখনমান দি মাংসখিনি 15 মিনিটমান ভাজি ল'ম, একো নিদিয়াকৈ। অকণমান খালি নিমখ দি ল'ম। এইফালে চাওকচোন গাইজ, কলা দেখিছে, পুৰি লৈছিলোঁ যে সেইকাৰণে বিলাহী আৰু আদা নহৰু কলা লাগিছে। আৰু এইফালে মই দি দিওঁ অকণমান কাশ্মীৰী ৰেড চিলি, হালধি আৰু চিকেন মছলা। বেছি মছলা নাই দিয়া, দিম মই জিৰা আৰু ধনিয়া, সেইখিনি মই ভাজি কিনে খুন্দনাত খুন্দি কিনে দিম, লাষ্টত দিম, এতিয়া নহয়। 15 মিনিট হৈ গ'ল। এতিয়া ঢালি দিওঁ মই পিঁয়াজ, বিলাহী, নহৰু, আদা পুৰি লৈছিলোঁ যে সেইটো পেষ্টটো মই ঢালি দিছোঁ চিকেনখিনিত। ধুনীয়াকৈ মই এবাৰ লৰাই দিওঁ।
আৰু তাৰপিছত অলপ দেৰি ঢাকন লগাই দিম। আপোনালোকে এবাৰ খাই চাব গাইজ, বহুত টেষ্টি হয়। আৰু 5 মিনিটমান মই ঢাকি থ'ম। বহুত বেছি নাথাকোঁ, 5 মিনিট, নহ'লে তলত লাগি যাব যে। আৰু এফালে মই জিৰা গুটি আৰু ধনিয়া গুটি অকণমান ভাজি ল'বলৈ লৈছোঁ আৰু ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এই চিকেনটোত এই জিৰা গুটি আৰু ধনিয়া গুটি ভাজি দিলেহে ভাল লাগে, বহুত টেষ্টি আহে। আপোনালোকৰ এনেকুৱাই কৰিব, কিন্তু পেকেটটো নিদিব, পেকেট জিৰা আৰু ধনিয়া পাউডাৰটো নিদিব, এনেকৈ খুন্দি দিবচোন। কেনেকুৱা যে টেষ্টি লাগে নহয় গাইজ। আৰু খুব ধুনীয়াকৈ লাগিব লৈছে তলত। মই এতিয়া দি দিওঁ গৰম পানী। গৰম পানী অলপ মই বেছিকৈ দিছোঁ, এই জোলকণ খাই যে খুব টেষ্টি লাগে। তো সেইটো কাৰণে মই দালিও বনোৱা নাই, সেইকাৰণে মই অলপ জোল কৰিব বিচাৰিছোঁ, সেইকাৰণে অলপ বেছিকৈ পানী দি দিছোঁ। আৰু এফালে চাওকচোন কিমান ধুনীয়াকৈ উতলিলে। আৰু এতিয়া মই খুন্দি লোৱা জিৰা আৰু ধনিয়া পাউডাৰখিনি মই দি দিছোঁ ইয়াতে। বহুত ধুনীয়া গোন্ধাইছে গাইজ। আৰু বেছি দেৰি নুতলাওঁ, 5 মিনিটমান উতলাম। আৰু এফালে মোৰ ৰেডি পুৰি লোৱা পিঁয়াজ, নহৰু, আদা চিকেন ৰেডি হৈ গ'ল। আৰু এফালে দুপৰীয়া খানা কি আছে মই অকণমান আপোনালোকক দেখাই দিওঁ। এয়া বিনছ আৰু আলু ভাজি, আৰু আজি এইটো চিকেন আছিলে স্পেচিয়েল, পিঁয়াজ নহৰু আদা পুৰি লোৱা, আৰু এইফালে আছিলে মচুৰ দালৰ পিটিকা, আৰু এইফালে জলকীয়া আৰু নেমু অকণমান দি আছিলে। আজি দেওবাৰে খানা এয়াই আছিলে। টাইমো বহুত বেছি হৈ গ'ল, ময়ো খাওঁগৈ, আপোনালোকেও খাই বৈ লওক। ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুক চেনেলটো ফ'ল' কৰি দিব। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।